ওয়েলকাম টু মাই চেনেল। আশা ৰাখিছোঁ সকলোৱে ভালে আছে আৰু ভাল থাকিব। গাইছ এয়া চাব পাইছে কি ধুনীয়া পালামৰ নিচিনা চেৰি হয়। চেৰি বহুত টক বোলে খাবৰ কাৰণে, মিঠা নহয় ইমান এটা, মানে সেইটো মানে ধৰক নিমখ জলকীয়া গুড়িৰে সানি খালে ভাল লাগিব। চ' এয়া পৰিচিত এজনৰ ঘৰত, মানে মোৰ বন্ধু এজনৰ ঘৰত ফ্ৰেণ্ডৰ হৈছিলে, তো মই চাইছোঁ লমালমে লাগি আছে, কি ধুনীয়া লাগিছে চাই পেলাই। তেওঁ মানে আৰু ক'লোঁ 2 পিচমান দিব নেকি, ক'লে লৈ যোৱা কি আছে। মোৰ পৰা তেখেতে মানে বক ফুলৰ মানে বীজটো খুজিছিলে, তো মই কৈছোঁ অঁ এতিয়া পৰিছে, বতাহ দি আছে তো পৰিলে তো মই আনি দি দিম, আপোনালোকে লগাব নি পেলাই, নিজেই লগাই দিব। তো এইজনে দিলে, ক'লে মানে মই কৈছোঁ ঠালি লগালে হয় নেকি, ক'লে মইতো গম নাপাওঁ, চাগে গুৰিৰ পৰা যদি শিপা ওলায় পুলি ওলায় তেতিয়াহ'লে হ'ব পাৰে। তো মই সেইটো কাৰণে এইটো লৈ ল'লোঁ। কি ধুনীয়া কালাৰ, একদম গছত লাগি আছে, কি মজা লাগিছে চাই পেলাই গাইছে। আৰু ৰখিব নোৱাৰিলোঁ, সেইকাৰণে 2-3টামান লৈ আনিলোঁ। সেইজনে 6টা পাৰিছিলে, এটা খালে, আৰু গছত ধেৰ লাগি আছে। কালাৰটো খুব ধুনীয়া একদম, চাওকচোন চেৰি লাগিছে গছত আমাৰ। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। আপোনালোকে চাই থাকিব। টেক কেয়াৰ, বাই বাই এভৰিৱান।